মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আগতে মেট্ৰিকেই ডাঙৰ পৰীক্ষা আছিল, এতিয়া এডিআৰই আটাইতকৈ অসমৰ ডাঙৰ পৰীক্ষা হ'ল। এইবাৰ 12 লাখ 13 লাখ ল'ৰা ছোৱালীয়ে এডিআৰই পৰীক্ষা দিছে। চাকৰি কম, কিন্তু মানুহৰ মনত এটা অদ্ভুত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাব পাৰোঁ। আৰু ইয়াৰ প্ৰতিফলন ক'ত ঘটিছে? আন্দোলন নোহোৱা হৈছে, শিক্ষানুষ্ঠানবিলাকত পঢ়াৰ পৰিৱেশ ভাল হৈছে, আৰু মধ্যভোগীবিলাক নোহোৱা হৈছে। মুখ্যমন্ত্ৰী হিচাপে কিমান কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ মই নাজানো, কিন্তু এই যে যুৱক যুৱতীৰ মাজত আস্থাৰ নতুন পৰিৱেশ এটা গঢ়ি উঠিছে, চাকৰি টকা পইচা নোহোৱাকৈ চাকৰি পোৱা, এডিআৰই পৰীক্ষা মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা হোৱা, আৰু স্বচ্ছতা, OMR চিটখনো পাব পাৰে, কুৱেশ্যনক চেলেঞ্জ কৰিব পাৰে, কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰে। আমি এটা নতুন পৰিৱেশ আৰম্ভ কৰিলোঁ। ইয়াৰ মাজতে পৰহি দিনাখন মই এটা DY TV চেনেলত ফেচবুক ক্লিপ দেখিলোঁ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামুগুৰিৰ প্ৰত্যেকখন সভাত গৈ কৈছে যে এইখন পঞ্চায়তত মই 100টা চাকৰি দিছিলোঁ, আৰু চাকৰি পোৱা ল'ৰাবিলাকে মোৰ লগত ইলেকশ্যনত কেম্পেইন কৰা নাই, আৰু চাকৰিবোৰ অংগনবাদী নহয়, ডাঙৰ ডাঙৰ মই চাকৰি দিছিলোঁ, আৰু এই ল'ৰা ছোৱালীবিলাকে চাকৰি নাপালে চানাচুৰ বিক্ৰী কৰি খাবলগীয়া হ'লহেঁতেন। মই ঝাৰখণ্ডত থাকোঁতে টিভিটো দেখিলোঁ, ফটক কৰি মোৰ মনত পৰি গ'ল। অসমত 2005-06 চনত পুলিচ কনিষ্টবলক নিযুক্তিক লৈ এক বিশাল বিতৰ্ক হৈছিলে। তেতিয়া ৰকিবুল হুছেইন গৃহ ৰাজ্যমন্ত্ৰী আছিলে। বহুজনে অভিযোগ কৰিছিল যে ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই সময়ত বহুতো চাকৰি দিয়া হৈছিলে। প্ৰমাণো নাছিল, বিশ্বাসো কৰা হোৱা নাছিল। পৰৱৰ্তী সময়তো ৰাইজৰ মাজত বু বাবা চলি আছিলে যে এনেকৈ বহু লোকক চাকৰি দিয়া হৈছিলে। কংগ্ৰেছ দলৰ শাসন শেষ হ'ল। ৰাকেশ পালে কি ধৰণে কোটি কোটি টকাৰ বিনিময়ত চাকৰি দিছিলে, সেই কলা অধ্যায় ৰাইজৰ মাজলৈ আহিল। ৰকিবুল হুছেইনৰ চামুগুৰি নিৰ্বাচনী সভাৰ বক্তব্যবিলাকে আকৌ এটা অসমত চলি যোৱা কলা অধ্যায়ৰ ইংগিত দিছে নেকি? পলিটিকেল স্পিচ আগৰ অলপমান বিজুতি ঘটিছিল। আগৰ ইলেকশ্যনবিলাকত এই চাকৰি পোৱা ল'ৰাবিলাকে তেওঁক কেনেকৈ সহায় কৰিছিল জানিবলৈ বহুত মন গৈ আছে। ইলেকশ্যনৰ পিছত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মনত খালি এটাই কথা কম যে কংগ্ৰেছৰ দিনত এনেকৈ আৰু কিমান ঘটনা ঘটি গৈছিল। মই আজিও গৌৰৱ কৰোঁ যে তেনে ৰাজনৈতিক দলৰ মাজত থাকিও অসমত শিক্ষকৰ চাকৰিলৈ মই স্বচ্ছতা আনিছিলোঁ। টেটৰ নিযুক্তিৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থালৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰিছিলোঁ। মই ভাবোঁ ইতিহাসে এই কথাবোৰক কেতিয়াবা নহয় কেতিয়াবা মূল্যাংকন কৰিব। যোৱাকালি মই আৰু এটা কথা কৈছিলোঁ, আমাৰ পৰিয়ালবিলাক সৰু পৰিয়াল আছিল। জীৱনত সংগ্ৰাম কৰি কৰি আমি আজিৰ পৰ্যায়লৈ আহিছোঁ, আৰু অসমত এনে বহু ব্যক্তি আছে যোনে জীৱন সংগ্ৰামত পিতৃ মাতৃৰ মাত্ৰ আশীৰ্বাদ লৈ আজি বহু দূৰলৈ আগবাঢ়ি গৈছে। পিতৃ আমাৰ গৌৰৱৰ পৰিচয়। পিতৃৰ পৰিচয়ে আমাক মহীয়ান কৰে। পিতৃৰ পৰিচয়ে আমাক এটা বংশৰ লগত জড়িত কৰে। পিতৃৰ পৰিচয়ে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে। কিন্তু বহুজন ইমান সৌভাগ্যও নহয় যে পিতৃৰ পৰিচয়ৰ বাবেই মই নিৰ্বাচন খেলিব পাৰোঁ,
পিতৃৰ পৰিচয়ৰ বাবে মই ৰাজনীতি কৰিব পাৰোঁ। এক প্ৰকাৰ ব্লু ব্লাড, নীলা তেজ লৈ, সোণৰ চামুচ লৈ জন্ম হোৱা লোকৰ বাবেই যেন ৰাজনীতিৰ পথাৰখন। চামুগুৰিৰ নিৰ্বাচন আৰু অসমৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশে ৰাজনীতিত নীলা তেজ, পিতৃৰ পৰিচয়, এই গোটেই ফেমিলি লেড পলিটিক্সক আকৌ এবাৰ আগুৱাই লৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাবাৰ লগ কৰোঁতে মোক কৈছিলে যে গোটেই ভাৰতত আমি 1.5 লাখ ল'ৰা উলিয়াব লাগে বা ছোৱালী উলিয়াব লাগে, যাৰ পিতৃ পৰিচয়ে ৰাজনীতিৰ পৰিচয় নহয়। সাধাৰণ পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালীক আমি আদৰি আনিব লাগে, তেওঁলোকক ৰাজনৈতিক পৰিচয় দিব লাগে আৰু ফিউচাৰ পলিটিকেল ৰোলৰ বাবে গ্ৰুম কৰিব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কথোপকথনে আৰু তেওঁৰ পৰামৰ্শ প্ৰাসংগিকতা মই আজিও মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। চামুগুৰি, নাজিৰা, যোৰহাট, বৰক্ষেত্ৰী, গোটেই অসমখনতে কংগ্ৰেছে এক ব্লু ব্লাড পলিটিক্স, নীলা তেজৰ ৰাজনীতি আৰম্ভ কৰিছে। তাৰ পৰিৱৰ্তে মই আশা কৰিম যে পিতৃ পৰিচয় যাৰ ৰাজনীতিৰ বাবে নহয়, গৌৰৱৰ বাবে, যি ৰাজনীতি কৰিব, দেউতাক মাক ৰাজনীতি নাছিলে, দেউতাক মাক তেওঁৰ বাবে আশীষ প্ৰেৰণাৰ প্ৰতীক, তেনে এচাম ব্যক্তিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত আমি ৰাজনীতিৰ মঞ্চখনলৈ উলিয়াই লৈ আহিব লাগিব। ডিপ্লুৰঞ্জন শৰ্মাৰ দেউতাক কেতিয়াও ৰাজনীতিত নাছিল। পীযুষ হাজৰিকাৰ পিতৃ কোনো অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী নাছিলে। পল্লৱলোচন দাসৰ পিতৃ কোনো অসমৰ মন্ত্ৰী নাছিলে। আজি আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চাৰিওফালে থকা ৯৯% নেতা বা বিধায়কৰ পিতৃ পৰিচয় আমি কোনেও নাজানো। মই ভাবোঁ যে ৰাজনীতিৰ পথাৰখনলৈ তেনে লোক আহক, যিসকল বংশক প্ৰতিনিধিত্ব নকৰে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ভাৰতক এক মহাশক্তিলৈ ৰূপান্তৰ কৰাৰ কল্পনা কৰিব পাৰে। তেনে এক ৰাজনীতি শুভাৰম্ভ হওক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষাত 1.5 লাখ পিতৃ পৰিচয়ক লৈ গৌৰৱ কৰা, কিন্তু পিতৃ মাতৃ কেতিয়াও ৰাজনীতিত নথকা নতুন ল'ৰা ছোৱালী আমাৰ মঞ্চলৈ আহক। বিজেপিত সদস্য ভৰ্তিৰ অভিযান হ'ল, 60 লাখতকৈ নতুন নতুন সদস্য ভৰ্তি কৰিলে আৰু এনে বহু ল'ৰা ছোৱালী আমাৰ দলৰ নতুনকৈ সদস্য হ'ল, যিসকলৰ পিতৃ মাতৃক কেতিয়াও ৰাজনীতিত নাছিল। তেনে এচাম লোকক অনাগত দিনত আমি ৰাজনীতিৰ মূল পথাৰখনলৈ লৈ আহিব লাগিব। তাৰ বাবে আমি সকলোৱে লগ হৈ কাম কৰিম। ৰাজনীতিক এক নতুন ডেফিনেশ্যন দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। দুৰ্গা পূজা, দীপাৱলী খুব সুন্দৰকৈ পাৰ হৈ গ'ল। অহা কালি আৰু পৰহি অসমৰ বহু সংখ্যক ৰাইজে ছট পূজা পালন কৰিব আৰু ভাৰতত বহুত লোকে ছট পূজা পালন কৰি আছে। मैं सारे भारतवासियों को पवित्र छठ पूजाओं का अनंत शुभकामना देता हूँ। मैं অসমতো যিসকল লোকে ছট পূজা পালন কৰিব, তেখেতসকলক মই পুনৰ এবাৰ অলেখ শুভকামনা। পৰম্পৰাগত ধৰ্ম ৰংখেৰ এই উৎসৱ পালনক আমি ৰেষ্ট্ৰিক্টেড হলিডেলৈ ঘোষণা কৰিছোঁ। অসমৰ চাহ বাগিচা আৰু আন অঞ্চলত বাস কৰা উৰিয়া লোকসকলৰ নোৱাখাই উৎসৱৰ দিনটোকো আমি ৰেষ্ট্ৰিক্টেড হলিডে বুলি ঘোষণা কৰিছোঁ। সাধাৰণতে এই কথাবোৰ প্ৰচাৰ নহয়, এই কথাবিলাক